তলত চাবা ইয়াতে কিছুমান আইকন শ্ব' কৰি আছে। তো ইয়াৰে লিখা আছে, এইটো ৰাউটাৰ লিখা আছে, ইয়াতে ক্লিক কৰিলে ৰাউটাৰ্ছ বুলি আহিব, ইয়াতে ক্লিক কৰিলে সুইচেছ, এইটো সুইচেছ বুলি আহিছে। বাকী এইবিলাকে কাম নালাগে আমাক এতিয়া। তো তোমালোকে হয় ৰাউটাৰ্ছ বা সুইচ এই দুটাৰ ভিতৰত যিকোনো তোমালোকে ইউজ কৰিব লাগিব। তো আজি আমি ৰাউটাৰটোকে ডিছকাছ কৰিম। তো ৰাউটাৰ যেতিয়া মই ইয়াতে ক্লিক কৰি দিম, ইয়াতে এভেইলেবল ৰাউটাৰৰ মডেলবিলাক শ্ব' কৰি আছে। চ' মেনি মডেলছ, ৰাউটাৰৰ কেইবাটা ইয়াতে মডেল শ্ব' কৰি আছে। যোনটো ইচ্ছা মডেল তুমি সেইটোকে ইউজ কৰিব পাৰা। বেছি হায়াৰ এডভান্স মডেলত যোৱা দৰকাৰ নাই, আমি তলৰ পৰা যিকোনো মডেল ল'লে হ'ল। সাধাৰণতে ইয়াৰ পৰা আমি 2901 বা 2911 এই দুটাকে বেছিকে ইউজ কৰো, ঠিক আছে। তো যিকোনো তুমি ল'ব পাৰা, যিকোনো ল'ব পাৰা, তেনে কোনো ৰেষ্ট্ৰিক্টেড নহয়, বাট মই কৈছো যে এই দুটাকে মই অলপ বেছিকে ইউজ কৰো, সেইকাৰণে তোমালোকে এই দুটা লৈ ল'বা। তো 2901 এটা সিৰিজৰ মই ৰাউটাৰ ইয়াতে লৈ আছো। কেনেকে ল'ব লাগে, জাষ্ট সিম্পলি ইয়াতে ক্লিক কৰিবা, ক্লিক কৰি ইয়াতে ড্ৰেগ এণ্ড ড্ৰপ কৰি দিলে হ'ল। ইয়াতে আনি পেলাই এই ব্লেংক এৰিয়াত তুমি ড্ৰেগ এণ্ড ড্ৰপ কৰি দিবা। যোনটো লাগে এনেকে ক্লিক কৰি আনিবা, এনেকে ড্ৰেগ এণ্ড ড্ৰপ কৰিবা। আৰু যদি ইয়াৰ পৰা তুমি আঁতৰাব লাগে, ৰিমুভ কৰিব লাগে, সিম্পলি সেই আইটেমটো ক্লিক কৰিবা, ক্লিক কৰি পেলাই ডিলিট কৰি দিলে হ'ল। আইটেমটো ক্লিক কৰিবা, মানে সিলেক্ট কৰি ল'বা, সিলেক্ট কৰি পেলাই ডিলিট, মানে ডেল বাটনটো প্ৰেছ কৰিবা কিবৰ্ডত, এইটো হৈ যাব ডিলিট। তো দিছ ইজ ডিলিটেবল। এতিয়া চোৱা মোৰ আইকনটো অলপ মানে কালাৰটো অলপ চেঞ্জ হৈ গৈছে, ক্ৰছ আহি গৈছে। তাৰমানে মই ইয়াতে যদি ক্লিক কৰি দিওঁ কি হ'ব, ডিলিট হৈ যাব। গতিকে মই কাৰ্চৰটো চেঞ্জ কৰিব লাগিব। চেঞ্জ কৰিবৰ কাৰণে তুমি ইয়াতে আহিবা, এইটো সিলেকশ্যন লিখা আছে, সিলেক্ট টুলত ক্লিক কৰি দিবা, তোমাৰ কাৰ্চৰটো নৰ্মেল হৈ যাব, পইণ্টাৰত আহি যাব। তো এতিয়া আৰু ডিলিট নহয়। এতিয়া তুমি এইটো ক্লিক কৰি পেলাই এনেকৈ ইয়াতে মুভ কৰিব পাৰা, যিকোনো ঠাইতে প্ৰেছ কৰিব পাৰা, ঠিক আছে। য'তে তুমি ইয়াতে প্ৰেছ কৰিব পাৰিবা। এণ্ড ইয়াতে লিখা আছে ৰাউটাৰ 0, ইয়াৰ মডেলটো লিখা আহি আছে 2901। এণ্ড একচুৱেলি ৰাউটাৰৰ এইটো দেখাত এনেকুৱা নহয়, এইটো জাষ্ট এটা চিম্বল ইউজ কৰা হয় ৰাউটাৰৰ কাৰণে। ৰাউটাৰটো দেখাত কেনেকুৱা, তুমি যদি ইয়াতে ডাবল ক্লিক কৰি দিয়া, ডাবল ক্লিক কৰিলে চাবা এনেকুৱা এটা উইণ্ডো অপেন হৈ আছে। আৰু এই উইণ্ডোটোত তুমি চাবা ইয়াতে লিখা, এইটো চোৱা, এইটো হৈছে ইমেজ। একচুৱেলি ইমেজটো এনেকুৱা ৰাউটাৰটো একচুৱেলি দেখাত এনেকুৱা হ'ব। ইয়াতে জুম ইন জুম আউট আছে, জুম ইন কৰি ল'বা, চাইজটো ডাঙৰ হৈ যাব। তো এইটো হৈছে ৰাউটাৰৰ বেক চাইডটো, এইটো হৈছে ৰাউটাৰৰ ফ্ৰণ্ট চাইডটো। একচুৱেলি ৰাউটাৰৰ বেক চাইডে পৰ্ট বিলাক থাকে, নানান ধৰণৰ পৰ্ট বিলাক থাকে। মই বুজাম বাৰু, অলপ বুজাইছো বা সময়ত লাগিলে সময়ত ৰিপিট কৰি দিম। তো ইয়াতে বেক চাইডে নানান ধৰণৰ পৰ্ট থাকে। মষ্টলি টু টাইপছৰ পৰ্ট থাকে ৰাউটাৰত, টু টাইপছৰ পৰ্ট থাকে, লেন পৰ্ট এণ্ড চিৰিয়েল পৰ্ট, মানে লেন পৰ্ট এণ্ড ৱেন পৰ্ট। লেন পৰ্ট এণ্ড ৱেন পৰ্ট, লেন পৰ্টটোক ইথাৰনেট পৰ্ট বুলি কোৱা হয়, আৰু ৱেন পৰ্টটোক চিৰিয়েল পৰ্ট বুলি কোৱা হয়। তো এতিয়া এই ৰাউটাৰৰ বেক চাইডে বৰ্তমান অকল লেন পৰ্ট আছে। তুমি জানাই, দেখিয়ে গম পাইছে এইবিলাক লেন পৰ্ট হয়, দেখিলে গম পোৱা যায়। এই দুটা নহয়, এইখিনি হৈছে লেন পৰ্ট, ঠিক আছে। লেন মানে ইথাৰনেট পৰ্ট। আৰু মই কৈছিলো দুই ধৰণৰ পৰ্ট থাকিব লাগে বা থাকে সাধাৰণতে ৰাউটাৰৰ ভিতৰত। এটা হৈছে ইথাৰনেট পৰ্ট, আনটো হৈছে চিৰিয়েল পৰ্ট। কথা হ'ল যে চিৰিয়েল পৰ্ট নাই, এইবিলাক হৈছে খালী স্লট, এইবিলাক ব্লেক, এইবিলাক খালী হৈ আছে, স্লট হয় এইবিলাক। এই খালী স্লটবোৰত এনেকে লগাব পাৰো, কাৰ্ড লগাব পাৰো। এইটো বাৰু ছফ্টৱেৰত হ'ব। এতিয়া এনে ফিজিকেলি এনেকে পিছফালে যেনেকে তোমাৰ কম্পিউটাৰত PCI কাৰ্ড, বেলেগ বেলেগ পিছফালে কাৰ্ড লগোৱা হয়, ইয়াতো ঠিক তেনেকুৱা খালী স্লট থাকে। স্লট বিলাকত আমি কাৰ্ড লগাব পাৰো। ডিফাৰেণ্ট টাইপছৰ কাৰ্ড আহে, সেইমতে আমি কাৰ্ড লগাব পাৰো ইয়াতে। তো ইয়াতেতো তুমি এতিয়া ফিজিকেলি কাৰ্ড নালাগে, এতিয়া আমি এনেকে কাৰ্ডটো কেনেকৈ লগাম, ধৰা এতিয়া ইয়াতে এইটো ৰাউটাৰৰ বেক চাইডে চিৰিয়েল পৰ্ট নাই, গতিকে মই চিৰিয়েল পৰ্ট আনি ইয়াতে চিৰিয়েল পৰ্ট থকা মই কাৰ্ড লগাব লাগিব। গতিকে কাৰ্ড বিলাক মানে এইবিলাক হৈছে মডিউল, মানে কাৰ্ড এইবিলাকক কোৱা হয় কাৰ্ড মডিউলছ। একচুৱেলি টেকনিকেলি মডিউল বুলি কোৱা হয়। দিজ আৰ দি এভেইলেবল মডিউলছ। তুমি ইয়াতে মডিউলত চোৱা, এইবিলাক বেলেগ বেলেগ ধৰণৰ মডিউল বিলাক আছে। তো এইবিলাক মডিউলত তোমাক যোনটো লাগে আনি ইয়াতে লগাব পাৰিবা। এতিয়া আমাক লাগে চিৰিয়েল পৰ্ট, সাধাৰণতে উইক য'ত লিখা আছে WIC, উইকটোৱে চিৰিয়েল পৰ্ট বুজায়। টু মানে দুটা, ঠিক আছে, উইক টু। অলপ লৈ আহা লেপটপ আনিছা, দেৰি কৰিছা নে আগতে, দেৰি কৰিলা কথা কি কৈ আছিলো মই, এইটো উইক লিখা আছে, উইকটোৱে কি বুজাই আছে, চিৰিয়েল পৰ্ট বুজাই আছে। তো ইয়াতে ক্লিক কৰি দিয়া, তবে ইয়াতে ক্লিক কৰিলে তুমি এই ইয়াতে তলত শ্ব' কৰিছে, এই দুটা পৰ্ট চিম্বল দেখা পাই আছে, এইটো চিৰিয়েল পৰ্টৰ চিম্বল হয়। এনেকে যোনটোত ক্লিক কৰিবা তাৰ ইমেজ ইয়াতে শ্ব' কৰিব, মানে ইয়াতে ক্লিক কৰি আছো, ইয়াত ইমেজ শ্ব' কৰি আছে, ইয়াতে ক্লিক কৰি আছো, ইয়াতে ইমেজ শ্ব' কৰি আছে। তো মোক লাগে এইটো, তো মই ইয়াতে ক্লিক কৰিলো, তো এনেকে বাছ এনেকে। এতিয়া মোৰ কথা হ'ল এই মডিউলটো মই লগাব লাগে খালী শ্লটত। কেনেকে কৰিম, চিম্পলি এটা ৰাউটাৰটো অফ কৰি ল'বা। অফ কেনেকে কৰে, এইটো অফ অন চুইচ আছে ইয়াতে, ইয়াতে ক্লিক কৰিলে ৰাউটাৰটো অফ হৈ যাব। অফ কৰিবলৈ এনেকে এটা মডিউল তুমি তাৰ পৰা চাই লৈ পেলাই ক্লিক কৰি আনিবা, ড্ৰেগ এণ্ড ড্ৰপ কৰিবা। চাৰিটা স্লট আছে, যিকোনো এটা স্লটত লগাই দিলো, ইয়াতে লগাই দিলো, ঠিক আছে। লগাই পেলাই তুমি ৰাউটাৰটো ইয়াতে অন কৰি দিয়া। এইটো মই ইয়াতে চুইচটো অন কৰি দিলো।
তো আমাৰ ইয়াতে এই দুটা পোর্ট বাকিবিলাক নহয়, এই দুটা হৈছে সিরিয়াল পোর্ট, ঠিক আছে। তো রাউটারত মোস্টলি আমি ল্যান পোর্ট বা ইথারনেট পোর্ট আৰু সিরিয়াল পোর্ট বা ওয়ান পোর্টৰে আমি ইউজ লাগিব। আমাৰ এই দুটা আমি ইউজ কৰিবই লাগিব, ৰাউটাৰটো ইউজ কৰিলে এই দুটা পোর্টৰ কাম আহি যাব লাগিব, ঠিক আছে। ঠিক আছে, আমাৰ এতিয়া এই ৰাউটাৰটোত আমি ল্যান পোর্ট বা ইথারনেট পোর্ট আৰু সিরিয়াল পোর্ট দুটা পোর্টৰ আমি ইয়াতে দুটা পোর্ট আমি এতিয়া এভেইলেবল হৈ আছে, ঠিক আছে। ৰাউটাৰটো অন কৰা হৈ গ'ল। তো এতিয়া কথা হ'ল ৰাউটাৰৰ বেসিক লেভেলত কনফিগাৰেশন কৰিবলৈ হলে আমি কেনেকৈ কৰিম চোৱা। ৰাউটাৰটো এটা সিম্পলি এনেকুৱা এটা ডিভাইস হয়, গতিকে ইয়াত কনফিগাৰেশনটো কৰিবলৈ হলে আমাক কি লাগিব, কিবোর্ড লাগিব, এটা মনিটৰ লাগিব। মনিটৰ মানে কি, যাত আমি য'ত নেকি আমি চাব পাৰিম, আৰু কিবোর্ড নেকি যাৰ থ্ৰুদি আমি টাইপ কৰিব পাৰিম। গতিকে ৰাউটাৰটো এনেকুৱা এটা ডিভাইস যাৰ যাৰ কোনো মনিটৰো নাই, যাৰ কোনো কিবোর্ডও নাই। গতিকে বাট ইয়াৰ ভিতৰত আমি কনফিগাৰেশন কৰিব লাগে। কেনেকৈ কৰিম, গতিকে সাধাৰণতে কি কৰা হয়, ৰাউটাৰটো পিচিৰ লগত কানেক্ট কৰি লোৱা হয়। সাধাৰণতে ইন নৰ্মেল ৱেত ৰাউটাৰটো কিহৰ লগত কানেক্ট কৰা হয়, পিচিৰ লগত, কম্পিউটাৰৰ লগত কানেক্ট কৰা হয়। কম্পিউটাৰৰ লগত কানেক্ট কৰি পেলাই কম্পিউটাৰৰ স্ক্ৰীন আৰু কিবোৰ্ডৰ থ্ৰুদি আমি ইয়াতে কনফিগাৰেশনৰ কামখিনি কৰো। ৰিয়েল কথা, মই যোনটো ৰিয়েল এটাৰ কথা কৈ আছো। বাট ইয়াতে পিচিৰ লগত কানেক্ট কৰা দৰকাৰ নাই। ইয়াতে সফটৱেৰত আমাক এটা সুবিধা দি দিছে কি, আমি ৰাউটাৰটোৰ কনফিগাৰেশনৰ কনফিগাৰেশনটো কৰিবলৈ হলে আমি ডাইৰেক্ট ইয়াতে CLI বুলি এটা অপশন আছে, ইয়াতে ক্লিক কৰি দিলে হ'ল, ঠিক আছে। মানে এনেকে এনেকে এটা তোমাৰ অপশন আহিব, টার্মিনাল আহিব। তো CLI মানে কমান্ড ইন্টারফেস। গতিকে এই ৰাউটাৰটো যি ধৰণৰ কিবা যদি কনফিগাৰেশন কৰিব লাগে আমি ইয়াৰ CLI যামগে, কমান্ড লাইন ইন্টারফেসত যামগে। গৈ পেলাই ইয়াতে আমি কনফিগারেশনৰ কামখিনি কৰিম। মনত ৰাখিবা, কনফিগারেশন যোনটো কৰিম এইটো সব টেক্সট বেসড হ'ব, কমান্ড বেসড হ'ব, GUI বেসড নহয়, গ্ৰাফিকেল বেসড নহয়। গতিকে কমান্ডৰ থ্ৰুদি সব কাম কৰে, অল যিমান আমি কাম কৰিম সব কমান্ড বেসড হ'ব। তো আমাৰ কমান্ড বেসড সেশনটো এতিয়া আহি গৈছে। তো যেতিয়া আমি ইয়াতে আহিলো, যেতিয়া আমাক কৈ আছে উড ইউ লাইক টু এন্টাৰ দ্য ইনিশিয়েল, এনেকুৱা এটা মেছেজ যেতিয়া আহিব, এইটো চোৱা, ইয়াতে যোনবিলাক কাম আমি আমি যি কৰিম একজেক্টলি ৰিয়েল ডাটাতে সেম থাকিব দেই। গতিকে ইয়াতে কোনো চেঞ্জ নহয়। একজেক্টলি তুমি এতিয়া ৰিয়েল ৰাউটাৰটো এনেকে অন কৰিবা, এনেকে তোমাৰ ওচৰত তেতিয়া এনেকে এটা কুৱেশ্যন এটা আহিব যে কি উড ইউ লাইক টু এন্টাৰ, বাছ ইয়াতে তুমি জাষ্ট চিম্পলি নো কৰি দিবা, ইয়েছ নকৰিবা, নো কৰিবা। তো এন প্ৰেছ কৰা মানে নো কৰা বুজাই আছে। আৰু এন্টাৰ প্ৰেছ কৰি দিলে, এন্টাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে চাবা ইয়াতে আকৌ এবাৰ এন্টাৰ প্ৰেছ কৰিবা 2 টাইমছ, তেতিয়া সি এটা প্ৰম্পট আহিব। এই প্ৰম্পটটো আহি আছে, দিস ইজ দ্য প্ৰম্পট। এইটো কৈ আছে ৰাউটাৰৰ প্ৰম্পট। যেনেকে আমি কমান্ড প্ৰম্পট ওপেন কৰিলে সি প্ৰম্পটটো শো কৰে, যেনেকে লাষ্ট টাইম তোমালোকক মই বুজাইছিলো ক্লাছত, ৰাতি ক্লাছত। তেনেকে এইটো হৈছে ৰাউটাৰটো যেতিয়া তুমি এক্সেছ কৰিবা, ৰাউটাৰৰ যোনটো প্ৰথম স্ক্ৰীন আহিব, প্ৰথম যোনটো প্ৰম্পট আহিব, এনেকুৱা আহিব। ইয়াক কোৱা হৈছে কনসোল প্ৰম্পট বা ইউজাৰ exe প্ৰম্পট বা ৰাউটাৰৰ কনসোল প্ৰম্পট বুলি ক'ব পাৰা। কল্ড কনসোল প্ৰম্পট। কনসোল প্ৰম্পটত এনেকুৱা সাধাৰণতে ৰাউটাৰৰ নেমটো আহে আৰু এটা গ্ৰেটাৰ দেন চিম্বল আহে। দিস ইজ দা কনসোল প্ৰম্পট, ওকে। তো এতিয়া চোৱা, ইয়াতে গ্ৰাফিকেল ইকোন সব কমান্ড বেসড হ'ব। এতিয়া ৰাউটাৰত আমি যেতিয়া কাম কৰিম, আমি তিনটা মোড থাকে ৰাউটাৰত কাম কৰিবলৈ। দেয়াৰ আৰ 3 মোডস। প্ৰথম যোনটো মোড মানে কি, এইটো আমি কোনটো মোডত আছো, আমি এতিয়া কনসোল মোডত আছো। কনসোল প্ৰম্পট মানে আমি এতিয়া কনসোল মোডত আছো। তো তিনটা মোড থাকে, কনসোল মোড, প্ৰিভিলেজ মোড এন্ড কনফিগ মোড। 3 মোডস, কনসোল মোড, প্ৰিভিলেজ মোড এন্ড কনফিগ মোড। ৰাইট নাও আমি আছো কনসোল মোডত। তো এতিয়া কনসোল মোডৰ পৰা মই প্ৰথমতে তোমালোকক শিকাই দিওঁ ৰাউটাৰৰ এটা মোডৰ পৰা আনটো মোডত কেনেকৈ যাব পাৰি। দ্যাট মিন্স ফ্ৰম কনসোল মোডৰ পৰা আমি কি কয় এইটো প্ৰিভিলেজ মোডত কেনেকৈ যাম, ওকে। তো কনসোল মোডৰ পৰা প্ৰিভিলেজ মোডত যাবলৈ হলে আমি কমান্ড টাইপ কৰিম, সব কমান্ড বেসড হ'ব। কমান্ডটো হৈছে enable, ENABLE, enable। তুমি enable নিলিখি শর্ট ফর্মত EN লিখিলেও হ'ব, বা ফুল লিখিব পাৰা, বা শর্ট ফর্মত EN লিখিলেও হয়। enable লিখি এন্টাৰ প্ৰেছ কৰি দিয়া, তোমাৰ চোৱা প্ৰম্পটটো অলপ চেঞ্জ হৈছে, নটিচ কৰিছা, এবাৰ হ্যাশ আহি গৈছে। তো দিস ইজ কল্ড প্ৰিভিলেজ প্ৰম্পট, বা দ্যাট মিন্স আমি এতিয়া ক'ত আছো, প্ৰিভিলেজ মোডত আছো। আগতে এইটো কি আছিলে, কনসোল প্ৰম্পট বা কনসোল মোড। এতিয়া আমি আহি গৈছো প্ৰিভিলেজ প্ৰম্পট বা প্ৰিভিলেজ মোডত আহি গৈছো। ঠিক তেনেকে তিনটা মোড আছে, মই ক'লো এটা হৈছে কনসোল মোড, প্ৰিভিলেজ মোড, আৰু এটা মোড হৈছে কনফিগ মোড। তো কনফিগ মোডত কেনেকে যাম, কনফিগ মোডত যাবলৈ হলে সেই কমান্ড লাগিব। কমান্ডটো হৈছে কি, কনফিগাৰ টার্মিনাল। গতিকে এইটো ফুল ফর্ম হয় কমান্ডৰ। তুমি ইয়াক শর্ট ফর্মতো লিখিব পাৰা, যেনেকে আমি EN শর্ট ফর্মত লিখিছিলো। কনফিগাৰ টার্মিনাল পুৰা নিলিখি তুমি এনেকৈ শর্ট ফর্মত লিখি দিব পাৰা, conf str, মিনিংটো একেটাই হ'ব, কনফিগাৰ টার্মিনাল। গতিকে যেতিয়া মই ইয়াতে এন্টাৰ প্ৰেছ কৰি দিম, আমাৰ চোৱা প্ৰম্পটটো আকৌ অলপ চেঞ্জ হৈ গৈছে। এবাৰ চোৱা, এবাৰ ৰাউটাৰ কনফিগ হ্যাশ বুলি আহিছে। আগতে অনলি ৰাউটাৰ হ্যাশ আছিলে, এবাৰ ৰাউটাৰ কনফিগ হ্যাশ। দ্যাট মিন্স আমি এতিয়া ক'ত আহি গৈছো, কনফিগ মোডত আহি গৈছো।
তো তিনটা মোড পালো, কনসোল মোড, প্রিভিলেজ মোড এন্ড দেন কনফিগ মোড। ওকে, তিনটা মোডৰে বেলেগ বেলেগ স্পেসিফিক কাম হয়, তাহলে আমি লাহে লাহে বুঝিম এইবিলাক লাহে লাহে। তো মই জাস্ট কৈ দিওঁ, তুমি ৰাউটাৰত কনফিগাৰেশ্যন ৰিলেটেড মানে ৰাউটাৰত যিকোনো ধৰণৰ কনফিগাৰেশ্যন কৰিবলৈ হলে আমি কনফিগ মোডত আহিবই লাগিব। ৰাউটাৰত কনফিগাৰেশ্যনৰ যিকোনো ধৰণৰ কনফিগাৰেশ্যন ৰিলেটেড কাম কৰিবলৈ হলে আমি কনফিগ মোডত আহিবই লাগিব। কনফিগ মোডত আহিয়ে কাম কৰিব। এন্ড প্ৰিভিলেজ মোড যোনটো আছে সিয়াতে বিশেষকে প্ৰিভিলেজ মোড আৰু কনসোল মোডত কনফিগাৰেশ্যনৰ কাম কি নহয়, বেলেগ সৰু সুৰা কাম বিলাক হয়। কি কাম হয় আস্তে আস্তে লাহে লাহে বুজিম। বাস এইখিনি জানি থোৱা যে কনফিগাৰেশ্যন যিকোনো ধৰণৰ কনফিগাৰেশ্যন বা মডিফিকেশ্যন বা সেটিং চেঞ্জ কৰিব লাগে, যিকোনো কাম কৰিব লাগে আমি ক'ত কৰিব লাগিব, কনফিগ মোডত। এতিয়া কথা হ'ল আমি ফ্ৰম ভেৰি বিগিনিং মানে কনসোল মোডৰ পৰা প্ৰিভিলেজ মোড আৰু প্ৰিভিলেজ মোডৰ পৰা কনফিগ মোডত কেনেকে যাব লাগে শিকিছো। এতিয়া বেক কেনেকে কৰিব লাগে, সাপোজ মানে কনফিগৰ পৰা আকৌ প্ৰিভিলেজৰ পৰা আকৌ এনাবল কি সৰি কনসোল মোডত কেনেকে যাব লাগে বেক। তো বেক কৰিবৰ কাৰণে সদায় তুমি এক্সিট কমান্ড টাইপ কৰিবা, EXIT। মই এন্টাৰ প্ৰেছ কৰি আছো, চোৱা আকৌ এবাৰ এন্টাৰ প্ৰেছ কৰি দিয়া, চোৱা প্ৰিভিলেজত আহিব। আকৌ ইয়াতে আহি পেলাই আকৌ তুমি এক্সিট কমান্ড টাইপ কৰি দিয়া বেক কৰিবৰ কাৰণে। তো এইটো চোৱা আকৌ এবাৰ এন্টাৰ প্ৰেছ কৰি দিওঁ, চোৱা কনসোল মোডত আহি গৈছে। তো এনেকৈ তুমি বেক কৰিবা। আকৌ যদি যাব লাগে হেকে আগৰ নিচিনা প্ৰসেস EM দি পেলাই প্ৰিভিলেজ মোড, আকৌ কনফ স্পেস ই দি পেলাই কনফিগ মোড। ঠিক আছে, মনত ৰাখিবা কনসোল মোডৰ পৰা ডাইৰেক্টলি আমি কনফিগ মোডত যাব নোৱাৰো। কনসোল মোডৰ পৰা আগতে কনফিগ মোডত আগতে প্ৰিভিলেজ মোডত আহিব লাগিব, দেন আমি কনফিগ মোডত যাব পাৰিম, মানে স্কিপ কৰি আহিব নোৱাৰো। এইটো এটা সিকুৱেন্সতে চলে। ঠিক তেনেকৈ আমি কনফিগ মোডৰ পৰা ডাইৰেক্টলি কনসোল মোডত যাব নোৱাৰো। আমি বেক কৰিলে আগতে আমি ক'ত যাম, প্ৰিভিলেজত যাম, আৰু প্ৰিভিলেজৰ পৰা আহি আমি ক'ত যাব পাৰো, কনসোল মোডত যাব পাৰো। সো তিনটা মোড তোমালোকক মই কৈ দিলো, এটা মোডৰ পৰা তুমি আনটো মোড কেনেকে সুইচ কৰিবা সেইটো কামখিনি মই কৈ দিলো। বেক কৰিবৰ কাৰণে মানে যিকোনো ক্ষেত্ৰতে এটা মানে বেক কৰিবলৈ হলে আমি এক্সিট কমান্ড টাইপ কৰিব মনত ৰাখিবা। আৰু তিনটা মোড, কনসোল মোড, প্ৰিভিলেজ মোড, কনফিগ মোড। কনসোল মোডত en command type কৰিব লাগিব to enter the privilege mode. Again, in the privilege mode you have to type conf command to enter the config mode. All the configuration related tasks will be done in the config mode, and বাকি তোমাৰ কনসোল and privilege কি কাম হয় লাহে লাহে বুজি পাবা। তো এতিয়া চোৱা আমি প্ৰথম কামখিনি কৰিম। বাই ডিফল্ট এতিয়া চোৱা আমি এটা স্লাইড এটা সৰু এটা কনফিগাৰেশ্যনৰ কাম কৰি চাওঁ যে কি আমি যেনেকে কম্পিউটাৰৰ নেম আমি চেঞ্জ কৰিব তোমালোকে জানা, আৰু যদি কৰিছা নিশ্চয় গম পাবা কম্পিউটাৰৰ নেম কেনেকে চেঞ্জ কৰে। এতিয়া চোৱা আমি ৰাউটাৰৰ নামটো ইয়াতে চেঞ্জ কৰিছা। বাই ডিফল্টত ৰাউটাৰৰ নেম যিকোনো ৰাউটাৰৰ তুমি যেতিয়া অন কৰিবা তাৰ নেমটো এনেকৈ আহে, ৰাউটাৰ বুলি আহে। বাট ইটস আপ টু ইউ, তুমি ইয়াৰ নামটো চেঞ্জ কৰিব পাৰা। সাধাৰণতে আমি ৰাউটাৰৰ নেমটো চেঞ্জ কৰি লওঁ, কাৰণ এইটো অলপ আমাৰ পিছলৈ গৈ সহায় কৰে নেম চেঞ্জ কৰিলে। নকৰিব পৰা কম্পালচৰি নহয়, বাট কৰিলে এটা প্লাছ পইণ্ট। যিয়ে নহওক বাৰু কেনেকে ৰাউটাৰৰ নেম চেঞ্জ কৰা হয় আমি এইটো শিকিম এতিয়া। তো চোৱা যি কাম কৰিম চব কমান্ড ইউজ কৰি হ'ব। গতিকে ৰাউটাৰৰ নেমটো চেঞ্জ কৰিবলৈ আমি কমান্ড ইউজ কৰিব। কমান্ড কি হ'ব মই কৈ আছো। এতিয়া চোৱা ৰাউটাৰৰ নেম চেঞ্জ কৰিম, ৰাউটাৰৰ নেম চেঞ্জ কৰা কাম এইটো চেঞ্জ কৰিম মানে এক কাইণ্ড অফ কনফিগাৰেশ্যন হ'ব। গতিকে যিকোনো কনফিগাৰেশ্যন কৰিবলৈ আমি ক'ত যাব লাগিব, কনফিগ মোড। গতিকে মই ইয়াতে কনসোলৰ পৰা EMD প্ৰিভিলেজ আৰু ইয়াৰ পৰা কনফিগ কমান্ড লগাই মই ক'ত গৈ আছো, config mode আহি গ'ল। Now we are ready to change the name of the router. আমি এতিয়া router name টো চেঞ্জ কৰিব পাৰিম because we are in config mode. So router name চেঞ্জ কৰিবলৈ command টো হৈছে host name. ঠিক আছে, command বিলাক মনত ৰাখিবা। host name টো মই বহুত লিখিছো, host name is তো routerৰ মই name চেঞ্জ কৰিম, name চেঞ্জ কৰিবলৈ command টো হৈছে host name, and then তুমি কি নাম assign কৰিব কৰি আছা routerটোক, কি ইচ্ছা নাম দি দিয়া, it's up to you, তোমাৰ ইচ্ছা। মই লিখি দিলো data account। ঠিক আছে, তুমি যি ইচ্ছা নাম দিব পৰা, কোনো ৰেষ্ট্ৰিকশন নাই ইয়াতে। তো মই নাম দিলো কি ডেটা কম। গতিকে এন্টাৰ প্ৰেছ কৰি দিওঁ, চোৱা ৰাউটাৰ এফালে আগফালে চোৱা ৰাউটাৰৰ ঠাইত কি লিখা আছে, ডেটা কম বুলি লিখা আছে, মানে নামটো চেঞ্জ হৈ গ'ল। So this is how to change the round name of the router. This is simple configuration. তো আমি কেনেকে চেঞ্জ কৰি ইউজিং কমান্ড। ঠিক আছে, আৰু ক'ত গৈ পেলাই কৰিছো, কনফিগ মোডত গৈ কৰিছো। তুমি যদি চোৱা এতিয়া মই বেক কৰি দেখাই দি আছো একবাৰ, মই বেক কৰি আছো, মই ক'ত আহি গ'লো, ডাটা কম হেছ মানে মই আহি গ'লো প্ৰিভিলেজ মোডত। এতিয়া প্ৰিভিলেজ মোডত গৈ যদি মই লিখো host name কমান্ডটো দিওঁ, মই যদি সাপোজ ধৰা মই নেমটো আকৌ এবাৰ চেঞ্জ কৰিব লাগে, সে ফৰ এক্সাম্পল এবাৰ মই লিখিলো ডেটা। ঠিক আছে, মই কমান্ডটো ক'ত দিলো, প্ৰিভিলেজ মোডত। তো মই যেহেতু কৈছো তোমালোকক যিকোনো ধৰণৰ কনফিগাৰেশ্যন সদায় কনফিগ মোডতে হয়,
বেলেগ মোডত নহয় গতিকে চোৱা মই প্ৰিভিলেজ মোডত আহি মই হোষ্ট নেম কমাণ্ডটো দি দিওঁ তেতিয়া এই কি কৈছে ইনভেলিড ইনপুট তাৰমানে প্ৰিভিলেজ মোডত এইটো কাম নহব কি কৰিব লাগে তুমি কনফিগাৰেশ্যনৰ কাম সব কনফিগ মোডতে কৰিব লাগিব মই যদি আকৌ কনফিগ মোডত গৈ আকৌ যদি মই নামটো চেঞ্জ কৰিব খুজিছো মই পাৰিম একো নাই কনফিগ মোডত হ'ব কিছানে চেঞ্জ হৈ গৈছে মানে এইটো ক'ব খুজিছো যে কনফিগাৰেশ্যন ৰিলেটেড টাস্ক বিলাক অকল কনফিগ মোডতে হ'ব বেলেগ মোডত গৈ পেলাই তুমি কমাণ্ডটো লঞ্চ কৰিলে সেই কমাণ্ডটো একচেপ্ট নকৰিব So back কৰিব কাৰণে আকৌ আমি exit command দি দিলো again back কৰিছে active command so this is how to change the name of the router so আমি simply router name change কৰা শিকিলো এতিয়া চোৱা যেনেকৈ আমি কম্পিউটাৰত কি দিওঁ পাসওয়ার্ড দিওঁ কাৰণ পাসওয়ার্ড দিওঁ ফৰ সিকিউৰিটি কাৰণে তোমাৰ যোনে তুমি আনঅথৰাইজ ইউজাৰে তোমাৰ কম্পিউটাৰটো যাতে এক্সেছ কৰিব নোৱাৰে দেন দ্য সেম ওয়ে আমি ৰাউটাৰকো পাসওয়ার্ড দিব পাৰো গতিকে ৰাউটাৰত পাসওয়ার্ড কেনেকৈ দিয়া হয় তো একেই পাসওয়ার্ড দিয়া কাম এক কাইন্ড অফ কনফিগাৰেশ্যন হ'ব গতিকে আমি ক'ত যাব লাগিব কনফিগ মোডত যাব লাগিব এন কনফিগ দি পেলাই আমি ক'ত গুচি গ'লো কনফিগ মোডত আহি গ'লো এতিয়া আমি ৰাউটাৰত কেনেকৈ পাসওয়ার্ড এইটো কিবা গতিকে পাসওয়ার্ড দিব লাগে এগেইন কমাণ্ডৰ থ্ৰু দিব গতিকে ৰাউটাৰত পাসওয়ার্ড দিবলৈ হ'লে কমাণ্ডটো হৈছে লাইন con স্পেচ 0 লাইন স্পেচ con স্পেচ 0 একচুয়ালি con টো হৈছে শর্ট ফর্মত লিখিছো ফুল ফর্মটো হৈছে কনসোল লাইন কনসোল 0 বা তুমি শর্ট ফর্মত লাইন con 0 লিখিব পাৰা এই কমাণ্ডটো দিয়া আৰু এন্টাৰ প্ৰেছ কৰি দিয়া ইয়াতে সো তোমাৰ চেঞ্জ হৈছে অলপ প্ৰম্পটো অলপ চেঞ্জ হৈছে মানে কি বুলি আহিছে ডাটা কনফিগ মাইনাস লাইন বুলি আহিছে যে নহয় দ্যাট মিন্স আমি কি পাসওয়ার্ড দিয়া কন্ডিশনত সোমাই গৈছো আমি ঠিক আছে এতিয়া মই এজনকে পাসওয়ার্ড দিয়া নাই কিন্তু মই এতিয়া পাসওয়ার্ড দিব লাগিব তো পাসওয়ার্ড দিবলৈ হলে মই লিখিম কি PASSWORD এটো কিন্তু মোৰ পাসওয়ার্ডটো নহয় এটো জাস্ট কমান্ড হয় এতিয়াহে মই একচুয়াল পাসওয়ার্ডটো দিম পাসওয়ার্ড দিয়াৰ আগতে মই পাসওয়ার্ড দি ওয়ার্ড লিখিম পাসওয়ার্ড কমান্ডটো দিব লাগিব এটা তুমি কি পাসওয়ার্ড দিব খুজিছা মই সাপোজ দিলো cisco123 ঠিক আছে এইটো হৈ গ'ল মোৰ পাসওয়ার্ড cisco123 মোৰ পাসওয়ার্ড গতিকে বাস এন্টাৰ প্ৰেছ কৰিম আৰু এটা লাষ্ট কমান্ড মই দিব লাগিব login and enter মানে পাসওয়ার্ডটো এসাইন কৰিবলৈ হলে আমি তিনটা কমান্ড ইউজ মানে তিনটা লাইনত আমি কামটো কৰিব লাগিব প্ৰথম কামটো হৈছে কি লাইন con 0 টাইপ কৰি পেলাই এন্টাৰ প্ৰেছ কৰিলো আমি লাইন মোডত আহি গলো মানে পাসওয়ার্ড দিয়া মোডত আহি গলো এন্ড দেন পাসওয়ার্ড কমান্ডটো দি পেলাই কি পাসওয়ার্ড দিব খুজিছা লিখি দিয়া এন্ড ফাইনালি লগইন কমান্ড দিব লাগিব লগইন কমান্ড নিদিলে পাসওয়ার্ডটো এক্টিভেট নহয় গতিকে লগইন কমান্ড দি পাসওয়ার্ডটো আমি এক্টিভেট কৰিলো এন্ড দ্যাটস অল পাসওয়ার্ড দিয়া আমাৰ হৈ গ'ল এতিয়া যদি পাসওয়ার্ড দিয়াটো হৈ গ'ল গতিকে মই লাইন মোডত সোমাই থকাৰ কোনো মিনিং নাই গতিকে মই লাইন মোডৰ পৰা বেক কৰিম আৰু বেক কৰিবৰ কাৰণে সদায় আমি এক্সিট কমান্ডে ইউজ কৰো এন্টাৰ প্ৰেছ কৰি দিলো মই বেক কৰি ওলাই আহিম এতিয়া মোৰ কাম হৈ গ'ল কি হৈ গ'ল পাসওয়ার্ড দিয়া কাম হৈ গ'ল গতিকে পাসওয়ার্ডটো সাকসেসফুলি ইয়াতে ইমপ্লিমেন্ট হৈছে না মই ভেৰিফাই কৰিব লাগে তো কেনেকৈ ভেৰিফাই কৰিম মই আগতে ইয়াৰ পৰা বেক কৰি ওলাই যাওঁ কাৰণ অলৰেডি মই সোমাই আছো মই নেক্সট যেতিয়া সোমাম তেতিয়া হি মোক পাসওয়ার্ড বিচাৰিব গতিকে এক্সিট কৰি এগেইন মই প্ৰিভিলেজৰ পৰা যদি এক্সিট কৰি যাওঁ ঠিক আছে এইবাৰ চোৱা এবাৰ যেতিয়া মই এন্টাৰ প্ৰেছ কৰিম হি মোক পাসওয়ার্ড বিচাৰিব এন্টাৰ প্ৰেছ কৰি চোৱা কি বিচাৰিছে পাসওয়ার্ড কাৰণ অলৰেডি মই ইয়াৰ কাৰণে পাসওয়ার্ড এছাইন কৰি দিলো তো পাসওয়ার্ড দিছিলো মই cisco123 এন্ড এন্টাৰ প্ৰেছ কৰি দিওঁ চোৱা এতিয়া আহি গ'ল কনসোল মানে আগতে পাসওয়ার্ড নিদিয়াকে আমি কনসোলটো পাই আছিলো এবাৰ পাসওয়ার্ড দিয়াৰ পিছতে আমি কনসোলটো পাই আছো এ কাইন্ড অফ সিকিউৰিটি আমি ৰাউটাৰটো যাতে কোনো যাতে আনঅথৰাইজ ইউজাৰে এক্সেছ কৰিব নোৱাৰে তেতিয়া আমি পাসওয়ার্ড দি থব লাগে দেখিব যোনে অথৰাইজড ওনাৰ হয় বা ইউজাৰ হয় সিয়ে ইয়াক এক্সেছ কৰিব পাৰিব ইউজিং দ্য প্ৰপাৰ পাসওয়ার্ড তো আমি এটা ৰাউটাৰৰ পাসওয়ার্ড দি পেলাই কেনেকৈ শিকিলো ৰাউটাৰৰ নেম কেনেকৈ চেঞ্জ কৰিব লাগে এইবিলাক সব বেসিক লেভেলৰ আমি কামবিলাক কৰি আছো আচ্ছা ইয়াতে মই এতিয়া তোমালোকক নেক্সট যোনটো প্ৰিভিলেজ লেভেল আছে প্ৰিভিলেজ লেভেলৰ এটা ইউজ দেখাই দি আছো তো মই এন প্ৰেছ কৰি গৈ আছো প্ৰিভিলেজ লেভেলত প্ৰিভিলেজ লেভেলত তেনে কি কাম তেনেহলে প্ৰিভিলেজ লেভেল যদি কমান্ডে নহলে কি কাম কমান্ড নোলোৱা কথা নহয় ইয়াতো কমান্ড হয় বাট ইয়াতে কনফিগাৰেশ্যন ৰিলেটেড কমান্ড বিলাক ইয়াতে নহব ইয়াতে তোমাৰ কিবা প্ৰিভিয়াস তুমি যোনবিলাক অলৰেডি ৰাউটাৰত কনফিগাৰেশ্যন কৰি থৈছা তুমি সাপোজ চেক কৰিব খুজিছা চাব খুজিছা মানে to check the configuration that has already been made to the router সেইটো তুমি যদি চাব খুজিছা সেইটো কাম তুমি ক'ত কৰিব পাৰিবা প্ৰিভিলেজ মডত মানে সিম্পলি কনফিগারেশন চেক করা কামটো আমি ক'ত কৰিম প্ৰিভিলেজ মডত চোৱা কামটো দেখা কাম গতিকে কেনেকৈ দেখিম চাবলৈ হলে কমান্ড লাগিব এগেইন প্ৰত্যেকটো কামে কমান্ডত লদি হয় কমান্ডটো হৈছে শো কমান্ডটো কি শোটো তুমি ফুল ফর্ম হৈ গৈছে শর্ট ফর্মত ইয়াত sh লিখিলেও হ'ব এতিয়া মই কি চাব খুজিম মানে ৰাউটাৰত কি কনফিগাৰেশ্যন কৰা হৈছে মই সেইটো চাব খুজি আছো ঠিক আছে গতিকে
এইটো মানে মই ইয়াতে টাইপ কৰিম RUN রান, ঠিক আছে। একচুয়ালি এইটো শর্ট ফর্ম লিখিছো, ফুল ফর্মত রানিং কনফিগ এইটো হয়। একচুয়ালি ফুল ফর্মত কি রানিং কনফিগ, বা শর্ট ফর্মত তুমি রান লিখিলেও হ'ব। তো শো রান মানে ফুল ফর্মত হৈছে শো রানিং কনফিগ, কেন ইগনোর লিখিলেও। তো যেতিয়া মই এন্টার প্রেস কৰি দিম, এন্টার প্রেস কৰি দিয়াৰ লগে লগে কিছুমান টেক্সট লিখা আহিব। চাবা ইয়াতে মই এন্টার প্রেস কৰি দিছে নে কিবা কিবা লিখা, কিবা কিবি লিখা লিখি আহি আছে, এইবিলাক কিবা টেক্সট লিখা আহি আছে। মই কমান্ড দিছিলো এইটো শো রানিং কনফিগ, এন্টার প্রেস কৰিলো, এইবিলাক টেক্সট ডিসপ্লে হৈ আছে, ঠিক আছে। আৰু মোৰ মানে আৰু এন্টার প্রেস কৰি থকা আৰু টেক্সট ডিসপ্লে হৈ থাকিব, এনেকে এন্টার প্রেস কৰি গৈ থকা এইবিলাক টেক্সট, তো এইবিলাক ডিসপ্লে থাকিব। এতিয়া চাবা কি টেক্সট ডিসপ্লে চাবা তুমি। তো চোৱা মই ৰাউটাৰটো তোমাৰ যি এক্টিভিটি কৰিছিলো সব ইয়াতে ডিসপ্লে হৈ যাব। আমিতো এতিয়া দুটাই অকল দুটাই এক্টিভিটি কৰিছো, এটা হৈছে ৰাউটাৰৰ নেম চেঞ্জ কৰিছো আৰু ৰাউটাৰৰ পাসওয়ার্ড দিছিলো, এন্ড মানে ইয়াতে শেষ হৈ গ'ল। চোৱা আমি যে ৰাউটাৰৰ পাসওয়ার্ড দিছিলো এই দিছে এটা শো হৈ আছে 910 পাসওয়ার্ড দিছে এইটো, তাৰমানে আমি ৰাউটাৰৰ যি এক্টিভিটি কৰিলো সেইখিনি শো হৈ আছে। ৰাউটাৰৰ পাসওয়ার্ড দিছিলো, পাসওয়ার্ড শো হৈ আছে। ৰাউটাৰৰ নেম চেঞ্জ কৰিছিলো, ইয়াতে চোৱা ৰাউটাৰৰ নেম চেঞ্জ কৰা কমান্ডটো ইয়াতে আহিব, এইটো চোৱা হোস্ট নেম ডাটা, ঠিক আছে। তো যি কমান্ড আমি ইয়াতে কনফিগ মোডত গৈ লঞ্চ কৰিছিলো গোটেইখিনি কমান্ড ইয়াতে শো কৰি আছে। তাৰমানে আমি ৰাউটাৰটো কি কনফিগাৰেশন কৰিছো এইখিনি চাবলৈ হলে আমি এনেকে শো কমান্ড ইউজ কৰিব পাৰো। শো কমান্ডটো ক'তে চলোৱা হয়? শো কমান্ডটো অনলি প্ৰিভিলেজ মোডতে চলোৱা হয়, ঠিক আছে। তো প্ৰিভিলেজ মোডৰ এটা ইউজ আছে যে কি ডিসপ্লে কৰা কামটো আমি ক'ত কৰো? প্ৰিভিলেজ মোডত কৰো। আৰু কনফিগাৰেশন যদি কৰিব লাগে আমি কনফিগ মোডত এনেকে যাবই লাগিব। সো দুটা মোড আমি গম পাই গলো, প্ৰিভিলেজ মোড আৰু কনফিগ মোড। হোৱাট এবাউট দ্য কনসোল মোড? কনসোল মোড জাস্ট এন্ট্ৰি মোড হয়। ৰাউটাৰত তোমাৰ কনফিগাৰেশন কৰিবলৈ হলে আমি প্ৰথম যোনটো ডিফল্ট মোড পাওঁ সেইটো হৈছে কনসোল মোড, মানে এই মোডটো কনসোল মোড মানে এই মোডটো। যেতিয়া মই ইয়াতে পাসওয়ার্ড দিব লাগিব আকৌ এবাৰ, যেনেকৈ আমি পাসওয়ার্ড এছাইন কৰিছো সিসকো মই দিছো 1, এইটো হৈছে কনসোল মোড। গতিকে কনসোল মোডতো তোমাৰ দুই এটা কাম এনেকুৱা নহয় যে কাম কৰিব নোৱাৰি। কি কাম হয় চোৱা, প্ৰত্যেকটো মোডত আমি কি কমান্ড ইয়াতে ইউজ কৰিব পাৰো সেইটো জানিবলৈ হলে আমি ইয়াতে জাস্ট কোৱেশ্চন মাৰ্ক দি দিলে হ'ল। কোৱেশ্চন মাৰ্ক দি এন্টাৰ প্ৰেছ কৰি দিয়া, ইয়াতে কি কমান্ড আমি চলাব পাৰিম এই পাৰ্টিকুলাৰ মোডত, এই লিষ্টটো ইয়াতে শো কৰি দিয়ে। দ্যাট মিন্স এই মোডত মানে কনসোল মোডত এইবিলাক কমান্ড আমি চলাব পাৰিম। এইবিলাক কমান্ডৰ থ্ৰুদি কোনো কনফিগাৰেশন কৰা নহয়। সিম্পলি যেনেকে কি আছে চোৱা, পিং, যদি কোনোবা এটা ডিভাইসত পিং কৰিব লাগে আমি পিং কৰিব পাৰো, লগ আউট কৰিব পাৰো, এনেকে ধৰা। মানে কনফিগাৰেশন ৰিলেটেড একো কমান্ড ইয়াতে নাই। এইবিলাক যিমান কমান্ড দিয়া আছে জাস্ট খালি পিং কৰা, কিবা চেক কৰা, হেৰি কৰা, এইবিলাক আছে, লগ আউট কৰা, লগ ইন কৰা, এইবিলাক আছে। বাট নো কনফিগারেশন ৰিলেটেড একো কমান্ডে নাই, ঠিক আছে। তো আমি এই কনসোল মোডত এই সেট অফ কমান্ড বিলাক আমি রান কৰিব পাৰো, ঠিক আছে। এন্ড ঠিক তেনেকে মই যদি প্ৰিভিলেজ মোডত যাওঁ, ইয়াতে তুমি কুৱেশ্চন মাৰ্ক দি চোৱা, তো ইয়াতে আমি চোৱা ইয়াতে কমান্ড লিষ্ট অলপ বেছি, যেনেকে ইয়াতে অলপ আমাৰ ইমানখিনি কমান্ডে আছিলে, বাট ইয়াতে কমান্ড লিষ্ট অলপ বেছি চোৱা, ইয়াতে কমান্ড লিষ্টটো বেছি আৰু আছে। আমি এন্টাৰ প্ৰেছ কৰি থাকিলে আৰু বেছি থাকিব, তুমি দেখিছানে? তো ইয়াতে কমান্ড লিষ্ট অলপ বেছি, গতিকে প্ৰিভিলেজ মোডত আমি আৰু এক্সট্ৰা অলপ বেছি কমান্ড ইয়াতে ৰান কৰিব পাৰো। বাট এগেইন ইয়াতো কোনো ধৰণৰ কনফিগাৰেশন ৰিলেটেড কমান্ড ইয়াতে নহব, ওকে। and config mode all configuration related command তুমি যদি question mark দিছোৱা ইয়াতে long list of command ওলাই থাকিব, এটো ওলাই থাকিব বহুত লম্বা লিষ্ট আহিব। ইয়াতে এই যিমান বিলাক command আছে সব ইয়াতে configuration related command হয় ইয়াতে। তো যে নহওক আমি এই বেসিক লেভেলত এইখিনি বুজিছো, বেছি মই আগবাই নাযাওঁ, এইখিনি তোমালোকে একবাৰ নিজে প্ৰেক্টিস কৰা, ঘৰত চোৱা আৰু চেক কৰি চোৱা। and বাকি নেক্সট ক্লাছত আমি ইয়াৰ নেক্সট পাৰ্টত যাম। তো মই আজি ৰাউটাৰটো তোমাক বেসিক লেভেলত, ইন্ট্ৰো লেভেলত কেনেকে ৰাউটাৰটো হেন্ডেল কৰিব লাগে ইয়াৰ বেসিক কথাখিনি বুজাইছো। আৰু ইয়াৰ ওপৰতো মই তোমাক আৰু কিছুমান কথা কৈ দিওঁ, দুটামান সময় অলপ আছে। যে কি ৰাউটাৰত 3 ধৰণৰ মেমৰি থাকে, যেনেকে আমাৰ কম্পিউটাৰ সিস্টেমত মেমৰি থাকে, যে কি হার্ড ডিস্ক থাকে বা ৰেম থাকে। তো হার্ড ডিস্কটো কি পার্মানেন্ট মেমৰি হয়, ৰেমটো কি হয় টেম্পৰাৰী মেমৰি হয়। তেনেকুৱা ৰাউটাৰতো টেম্পৰাৰী মেমৰি আছে আৰু কি আছে পার্মানেন্ট মেমৰি আছে। তো ৰাউটাৰৰ যোনটো টেম্পৰাৰী মেমৰি ইয়াৰ নাম হৈছে ৰানিং কনফিগ, যোনটো নেকি অলপ আগতে আমি টাইপ কৰিছিলো বা ইউজ কৰিছিলো, ইয়াৰ নামটো কি ৰানিং কনফিগ। আৰু ৰাউটাৰৰ যোনটো পার্মানেন্ট মেমৰি হয় ইয়াৰ নামটো হৈছে স্টার্ট আপ কনফিগ। কি নাম? স্টার্ট আপ কনফিগ। তো ৰাউটাৰৰ এই দুটা আচলতে মেমৰি, ৰানিং কনফিগ মানে ইয়াৰ মেমৰিক বুজাই আছে, টেম্পৰাৰী মেমৰিক বুজাই আছে, আৰু স্টার্ট আপ কনফিগ মানে ইয়াৰ মেমৰিক বুজাই আছে, এইটো হৈছে পার্মানেন্ট মেমৰিক বুজাই আছে।
গতিকে আমি ৰাউটাৰৰ মেমৰিত কি ষ্ট'ৰ হৈ আছে আমি চাব খুজি আছো ৰাউটাৰটোৰ মেমৰিত কি আছে কি সেভ হৈ আছে চাবলৈ হলে আহে অলপ আগতে মই কমান্ড তোমালোকক দেখাইছিলো কমান্ডটো কি শো কমান্ড আমি ক'ত ৰান কৰিম প্ৰিভিয়াছ কাম কৰিম তো শো ৰান মানে কি বুজাই আছে একচুয়ালি ৰাউটাৰৰ টেম্পৰাৰী মেমৰি যোনটো মানে ৰানিং কনফিগত কি আছে কি ষ্ট'ৰ হৈ আছে সেইটো চোৱা হয় তো অলপ আগতে আমি চাইছো এইটো নিশ্চয় ঠিক আছে এইবিলাক আহিছিলে ঠিক তেনেকে আৰু এটা মেমৰি হৈছে পাৰ্মানেন্ট মেমৰিটোৰ নাম কি স্টাৰ্টআপ কনফিগ STAR স্টাৰ্টআপ কনফিগ মই লিখি দেখাইছো স্টাৰ্টআপ কনফিগ আৰু ইয়াক তুমি শৰ্ট ফৰ্মত স্টাৰ্ট লিখিলেও হ'ব একেই কথা তো শো স্টাৰ্ট মানে ৰাউটাৰৰ এতিয়া পার্মানেন্ট মেমরিত কি আছে চাবলৈ হলে আমি শো স্টার্ট কমান্ড টাইপ কৰো মই যদি এন্টাৰ প্ৰেছ কৰো একো নাই আছো কি কৈ আছে নট প্ৰেজেন্ট মানে ৰাউটাৰৰ স্টার্ট আপ মেমৰিত এতিয়া খালি হৈ আছে কাৰণ যি কাম হৈছে সব টেম্পৰাৰী মেমৰিতে হৈছে কি কাম হৈছে গতিকে ৰাউটাৰটোক যদি মই অফ কৰি দিওঁ তেতিয়া কি হ'ব আমি যি কনফিগাৰেশন কৰিছিলো সব ইৰেজ হৈ যাব মানে এই যে পাসওয়ার্ড দিয়া বা নেম চেঞ্জ কৰা এইবিলাক আকৌ আমি কৰিব লাগিব কাৰণ সেইটো কাম হৈ আছিল টেম্পৰাৰী মেমৰি আৰু টেম্পৰাৰী মেমৰি কি ডাটা উইল বি দেয়াৰ এজ লং এজ পাৱাৰ ইজ দেয়াৰ ওকে যেতিয়ালৈকে পাৱাৰ আছে গতিকে আমি কি কৰিব লাগিব ৰাউটাৰৰ ঠিক যেনেকৈ আমি কম্পিউটাৰত আমি কি কৰো বস্তু কিবা এটা ডকুমেন্ট টাইপ কৰি তাক সেভ কৰি লওঁ সেভ কৰিলে তো ক'ত যায় হাৰ্ড ডিস্কত যায় ঠিক তেনেকৈ ইয়াতো আমি যি কৰিছো সেইখিনি সেভ কৰিব লাগিব সেভ নকৰিলে গোটেইখিনি আমাৰ ইৰেজ হৈ যাব ৰাউটাৰ অফ কৰিলে গতিকে সেভ কেনেকৈ কৰিম আৰু সেভ কেনেকৈ কৰিম সেভ কৰাটো একেবাৰে ইজি কমান্ড হৈছে কপি সেভ কৰা কমান্ড হৈছে কপি মানে কপি কৰি দিয়া ৰান স্পেস স্টার্ট ইয়াৰ মানে কি রানিং কনফিগৰ পৰা টেম্পৰাৰী মেমৰিৰ পৰা পার্মানেন্ট মেমৰিলৈ মানে স্টার্টআপ কনফিগ লৈ সব কপি কৰি দিয়া ঠিক আছে এন্টাৰ প্ৰেছ কৰি দিওঁ এনেকুৱা এটা কোৱেশ্চন খুজিব যে তোমাৰ এই ডেষ্টিনেশন ফাইল নেম মানে তোমাৰ পার্মানেন্ট মেমৰিত কি নামেৰে গৈ তোমাৰ কনফিগাৰেশন খিনি সেভ হ'ব ফাইল নেমটো কি হ'ব বাই ডিফল্টত ফাইল নেমটো নিজে টাইপ কৰি দিয়ে তুমি ইয়াক চেঞ্জ কৰিবও পাৰা বাট আমি চেঞ্জ কৰাটো ৰেকমেন্ড নকৰো ডিফল্ট নেম থাকিব দিয়া ডাইৰেক্ট এন্টাৰ প্ৰেছ কৰি দিয়া চোৱা কপি হৈ গল তাৰমানে এইটো মানে কি কপি হৈ গল মানে কি হৈ গল ৰানৰ পৰা স্টাৰ্টত ডাটাখিনি কপি হৈ গল অলপ আগত যেতিয়া আমি শো স্টাৰ্ট কৰিছিলো তেতিয়া কি আহিছিলে স্টাৰ্টআপ কনফিগ নট প্ৰেজেন্ট মানে খালি বুলি আহিছিলে এতিয়া যেতিয়া আমি শো ষ্টাৰ্ট কৰিম তেতিয়া আমি শো ষ্টাৰ্ট কৰিম যেতিয়া খালি নাহে চাবা এতিয়া এন্টাৰ প্ৰেছ কৰিলে চোৱা এইবিলাক ডিটেইলছ আহি আছে মানে সেই একেখিনি বস্তু যি ৰামত আছিলে এইখিনি ক'ত আহি গল ৰেমত আহি মানে স্টাৰ্টত আহি গল মানে পাৰ্মানেন্ট মেমৰিত আহি গল তো এতিয়া খালি নাই তাৰমানে আমি সেভ কৰি দিলো এতিয়া ৰাউটাৰটো তুমি অফো কৰি দিবা অফ কৰিলে আৰু সি নেক্সট টাইম অন কৰিলে এইবিলাক তোমাৰ কনফিগাৰেশন ৰাউটাৰত পাৰ্মানেন্টলি সেভ হৈ থাকে তো দিস মাচ ফৰ টুডে এইখিনি থাকক তোমালোকে এবাৰ নিজে প্ৰেক্টিস কৰা কিবা অসুবিধা হলে প্ৰবলেম হলে মোক নেক্সট ক্লাছত সুধি ল'বা ৰিলেটেড টু দিস ক্লাছৰ কিবা যদি তোমালোকৰ ডাউট থাকে এবাৰ নিজে কৰি চোৱা এণ্ড আস্ক মি নেক্সট তো হ'ব দিয়া মই এই ক্লাছটো ফিনিশ কৰি আছো ওকে